জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে। আৰু আজি হোৱা মানুহ বিহু, যোৱাকালি যিহেতু গৰু বিহু হৈ গ'ল, আজি মানুহ বিহু উপলক্ষে আজি মানে মোৰ মানুহজনীয়ে সেৱা আগবঢ়াম বুলি ভাবিছে। গতিকে সেৱা আগবঢ়াই লৈ লৈছোঁ। আৰু বন্ধুসকল, মা দেউতাক সেৱা কৰিলেহে বোলে গুৰু সেৱা পায়। সেইবাবে এতিয়া মা দেউতাক সেৱা কৰিবলৈ আমি ওলাই যাওঁ মাহঁতৰ ঘৰলৈ। মানে যিহেতু মই বেলেগকৈ থাকোঁ, এতিয়া বলক নহ'লে মাহঁতৰ ঘৰলৈ যাওঁ। দেউতা যিহেতু অসুস্থ হৈ আছে, তথাপিতো ওলাই গৈছোঁ আৰু আমি দুয়োটাই। মোৰ লগত আছে আমাৰ বেটা আগত ছোৱালীজনী গৈ আছেগৈ তাত। দেউতা দেখিছে নিশ্চয় আপোনালোকে, ভালকৈ খোজকাঢ়িব নোৱাৰে কাৰণ ভৰি বিষ হৈ আছে, বুঢ়া হ'ল, বয়সো হ'ল। এতিয়া তাকে উপায়টো নাই, কৰিবতো লাগিব, আহিব লাগিবই, সন্মান জনাব। যিহেতু এতিয়া দিন দুপৰীয়া, ঘৰৰ ওচৰতে দদৌ এজন আছে, দুটা বাইচা আছে, তেওঁলোককো অকণমান সন্মান এটা জনাই আহোঁ বছৰেকৰ বিহু বুলি, নে কি বগী? তাকে ওলাই গৈছোঁ আৰু ঘৰৰ পৰা। আৰু এতিয়া যাওঁ বলক, আমি এতিয়া গল্প লিখি ভাল পোৱা মানুহ এজনৰ ঘৰলৈ যাওঁ। তাত আকৌ লগ পাব এজনী বাইদেউ, এজনী ভণ্টি, মই আপোনালোকক চিনাকি কৰাই দিম। আহক তেনেহ'লে মোৰ লগত, বলকচোন এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকক, চিনাকি কৰাই দিম। আহক বাইদেউ, অকণমান আমলৈ টোপ, তাৰপিছত পানী টেঙা ঘৰতে বনোৱা অকণমান দি থৈ আহোঁগৈ, বিহু বুলি দেখুৱাইছোঁ। আৰু বন্ধুসকল, এয়া মই এতিয়া বৰ্তমান পালোহি বাইদেউ ঘৰ। বাইদেউ ঘৰত এয়া প্ৰথমতে মই লগ পাইছোঁ। নমস্কাৰ বাইদেউ, ভালনে আপোনাৰ? ভাল বিহুৰ শুভেচ্ছা থাকিল। ভাল লাগিল আপুনি আহিলে। বিহু বুলি শুভেচ্ছা থাকিলে, ভাল লাগিলে, বছৰটো ভালকৈ যাওক আপোনাৰ, তাকে আশা কৰিলোঁ। এয়া আছে দাদা, নমস্কাৰ। লগ পাইছোঁ বিহু বুলি ওলালোহি দাদা ঘৰত, বহুত দিন অহা নাই, আহিলোঁ বিহু বুলি। বিহু উপলক্ষে গামোচা এখন যাচিছে, আপোনালোকৰ লগত থাকিলে বিহুৰ শুভেচ্ছা। আৰু বন্ধুসকল, এজন হৈছে বৈদুৰ্য বৰুৱা, এজন হৈছে গল্প লেখক। চ' আজিলৈ তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, গুড বাই। আকৌ লগ পাম নেক্সট ভিডিঅ'লৈ।